পশ্চিম যোৰহাটৰ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ অন্তৰংগৰ প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত হৈ যায়। পশ্চিম যোৰহাটৰ ডেৰকুৰীয়া প্ৰভাতী যুৱ মঞ্চত সমূহ অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত ডেৰকুৰীয়া প্ৰভাতী যুৱক সংঘৰ সৌজন্যত সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ অন্তৰংগৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দেহানাম প্ৰতিযোগিতা বঁটা প্ৰদান অনুষ্ঠানৰ লগতে স্থানীয় কণকণ শিশুসকলৰ অভিনয়েৰে এখনি ভাওনা প্ৰদৰ্শনৰ এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সন্ধিয়ালৈ ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সমাজকৰ্মী কুমুদ দাসক কথাৰ সাগৰ উপাধিৰে সন্মানিত কৰাৰ লগতে জিনামণি গগৈক লোকপ্ৰিয় গাভৰু বঁটাৰে সন্মানিত কৰা হয়। লগতে অসম চৰকাৰৰ প্ৰথম মঘাই ওজা বঁটাপ্ৰাপক সৰুপাই দাস ওজাকে ধৰি সাহিত্য আৰু সাংস্কৃতিক দিশত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিকো অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পাছতে অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলকো অভিনন্দন জনোৱা হয়। ৰাতিলৈ অঞ্চলটোৰ শিশুসকলৰ দ্বাৰা পৰিৱেশিত ৰাম পৰাজয় সীতা পাতালে গমন ভাওনাখনি প্ৰদৰ্শন কৰে। ভাওনাখনৰ কণকণ শিশুসকলৰ অভিনয়েৰে উপস্থিত দৰ্শকৰ মন্ত্ৰমুগ্ধ কৰে। অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ হৈ সভাপতি বিশিষ্ট সমাজকৰ্মী অভিনেতা ভৱেন তামুলীয়ে আমাৰ আগত এনেদৰে মন্তব্য আগবঢ়ালে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠা দিৱস পুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈ আছে। অন্তৰংগ কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল গাঁৱে ভূঞে সিঁচৰিত হৈ থকা শিল্পীখিনি উলিয়াই নি পেলাই সমাজৰ মাজত প্ৰতিষ্ঠা কৰা। তাৰ পদক্ষেপ স্বৰূপে আমি এটা বছৰ বিভিন্ন বিহু নাচ গীত মাতৰ বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এইবাৰো আমি সৰু সৰু ল'ৰাক ভাওনা শিকাইছোঁ। একেবাৰে সৰু সৰু ল'ৰা ক্লাছ 5-6ৰ ল'ৰা ছোৱালীক আমি ভাওনা শিকাইছোঁ আৰু ঢোলৰ আৰু খোলৰ বাদ্য শিকাইছোঁ। এই আমাৰ প্ৰথম পদক্ষেপ হিচাপে আমাৰ উদ্দেশ্য হৈছে যে আমি এখন গাঁও বাছি লৈছোঁ, ডেৰকুৰীয়া গাঁও। এই গাঁওখনত ওজা আগতে ইয়াতে ওজা ঢেৰ আছিল আৰু সেই ওজাসকলৰ নাতি নাতিনীসকলে ওজা শিকিবলৈ লৈছে। আৰু সেই উদ্দেশ্যে আজি আমি এই অনুষ্ঠানত বহু মানুহৰ সমাগম হৈছে। বিশেষকৈ আমাৰ ইয়াত এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীকো সম্বৰ্ধনা জনাইছোঁ আৰু সমাজৰ বিভিন্ন স্তৰত কাম কৰা বিশেষকৈ কুমুদ চন্দ্ৰ দাস মাজুলী আৰু জিনামণি গগৈ এইবিলাকক একোটা আমি পুৰস্কাৰ দিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু স্থানীয় বহু শিল্পীক আমি সম্বৰ্ধনা জনাম। বিশেষকৈ ছাত্ৰ ছাত্ৰীকো লগতে ঢুলীয়া খুলীয়া বহুতো সম্বৰ্ধনা জনোৱা এটা ব্যৱস্থা কৰিছোঁ। আৰু বিশেষভাৱে আমি কথা সাগৰ এটা উপাধি দিছোঁ কুমুদ দাস মাজুলী। তেওঁ সমগ্ৰ অসমতে বিভিন্ন স্থানত বিভিন্ন মঞ্চত ৰাইজে ঘোষক হিচাপে লগ পাই আছে। আজিৰ অনুষ্ঠানটোত সৰ্বাংগী সুন্দৰ আৰু ৰাইজৰ উপস্থিতি আপোনালোকৰ পোহৰ লাইভ 8ৰ পৰা আমি সকলোকে ৰাতিৰ ভাওনা ভাগ উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছ এণ্ড কো, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।